ইয়াৰ আগত মই ফেক্টৰাইজেশ্যনৰ বিষয়ে অকণমান বুজাই দিছিলোঁ উৎপাদকৰ বিষয়ে ইয়াত দুটানে তিনিটা মোক শিকাই দিছিলোঁ সূত্ৰ ব্যৱহাৰ কৰিব লাগে আৰু ক'ত কমন ল'ব লাগে কিন্তু এনেকুৱা অংক আছে এইটো বেছিকৈ ইম্পৰ্টেণ্ট এইটো খুবেই আহে হা এইটো কি কৰিলোঁ এই অংকটো মই উদাহৰণ হিচাপে ল'লোঁ 12x² - 7x + 1 ইয়াক উৎপাদক বিশ্লেষণ কৰিব লাগে এতিয়া দেখিছোঁ আমি যিহেতু তিনিটা পদ আছে আমি প্ৰথমতে চাম a + b হোল স্কয়াৰ পৰে নে a - b হোল স্কয়াৰ পৰে কাৰণ এইটো সঁচাই এইটো স্কয়াৰ বনাব নোৱাৰো এইটো স্কয়াৰ বনাব কাৰণ এইটো যেহেতু প্ৰথমতে স্কয়াৰ বনাব নোৱাৰো লাষ্টলৈকে মানে এইটো a + b হোল স্কয়াৰ নপৰে a - b হোল স্কয়াৰ নপৰে এতিয়া কি কৰিব লাগে তো আমি এনেকুৱা অংকবিলাকক কি কৰিব লাগে স্প্লিটিং মিডল টাৰ্ম মানে মাজৰ পদটো দুটা পদ কৰিব লাগে ইয়াত মাজৰ পদ কোনটো 7x আমি 7x টো ভাঙি কি কৰিম দুটা কৰি লম দুটা কৰি লোৱাৰ লগে এটা দুটা তিনিটা চাৰিটা কৰিব চাৰিটা হোৱাৰ লগে আমি দুভাগ কৰিব পাৰিম আৰু কেনেকুৱা কমন লৈ পেলাই আমি অংকটো উৎপাদন বিশ্লেষণ কৰিম কেনেকৈ কৰিম চাওক আমাৰ প্ৰথম কামটো হ'ব প্ৰথম সংখ্যাটো আৰু লাষ্ট সংখ্যাটো পূৰণ কৰা কি কৰিম পূৰণ কৰিম মানে যিটো স্কয়াৰ থকা সংখ্যা x স্কয়াৰ সহ আৰু লাষ্টৰ ধ্ৰুৱক ৰাখিলে পূৰণ কৰিম কিমান হ'ল 12 এগুণ 12 হৈ গ'ল তাৰপিছত ইয়াত দুটা ভাগৰ ভাগ কৰোঁ উৎপাদক হিচাপে যি দুটা ভাগৰ যোগ বা বিয়োগফল মাজৰ সংখ্যাটো হ'ব মানে কি হ'ব লাগিব 7 হ'ব লাগিব কিন্তু আমি এই চিনটো চাম ইয়াত যদি যোগ চিন আছে তেলে সেই উৎপাদক দুটা কি কৰিব লাগিব যোগ কৰি 7 দেখাব লাগিব আৰু যদি বিয়োগ চিন থাকে আমি কি কৰিব লাগিব বিয়োগ কৰি 7 দেখাব লাগিব এতিয়া আমি চাম যেহেতু যোগ কৰি 7 দেখাব লাগে ইয়াত ভাগি চাম 2 এ ভাগিলো কেইবাৰ গ'ল 6 বাৰ 2 এ ভাগিলো 3 বাৰ 3 এ ভাগিলো এবাৰ এটা উৎপাদক কি হলো 2 2 3 1 এটা দুভাগ কৰো যি দুটা ভাগৰ যোগফল 7 হ'ব লাগিব আমি কি কৰো এই দুটা এটা ভাগ কৰো এই দুটা ভাগ এটা কৰো মানে এই দুটা এটা ভাগ কৰিলে কিমান হ'ব 4 এই দুটা ভাগ কৰিলে 3 4 আৰু 3 ৰ মাজত যদি আমি যোগ কৰো তেনে আমি কি পাম 7 পাম এই 7টো ঠাইত আমি কি লিখিম এতিয়া 4 যোগ 3 ভাল লাগিছে নে এতিয়া চোৱা 12x² মাইনাস 7 ঠাইত কি লিখিম 4 যোগ 3 বাহিৰত x যোগ 1 এতিয়া আমি এই কাষে কাষে একো নকৰো খালি মাজৰ পৰে কৰিম কি কৰিম চোৱা 12x² মাইনাসৰ সৈতে পূৰণ কৰিলো 4x মাইনাসৰ সৈতে পূৰণ কৰিলো 3x + 1 এটা দুটা তিনিটা চাৰিটা পদ হ'ল চাৰিটা পদ হোৱাৰ লগে আমি দুভাগ কৰি ললো এই দুটা পদ এই দুটা পদ এই দুটা পদ কিবা কমন হ'ব পাওঁ নেকি চোৱা এই দুটা কি কমন হ'ব সংখ্যা হিচাপে 4 x দুটা আছে এটা আছে কেইটা ললো কমন এটা ইয়াত থাকি গ'ল কি 3x আৰু ইয়াত থাকিলে 1 মাজত মাইনাস কৰিলে এই সংখ্যাটো ইয়াত লম তেতিয়াহে আমাৰ মিলিব 3x - 1 এটি এই দুটা লগত এই দুটা মিলাই চোৱা কিবা চেঞ্জ আছে নেকি 3x ৰ লগত 3x মিলি আছে 1 ৰ লগত 1 মিলি আছে খালি এটা বস্তু মিলা নাই কি মিলা নাই ইয়াত আছে প্লাস ইয়াত আছে মাইনাস যদি এনেকুৱা হয় গোটেই বস্তুটা মিলি থাকে খালি চিনটো নিমিলে তেতিয়া আমি কি দিম -1 যদি চিনটো মিলি থাকিলে হয় তেতিয়া কি দিলো হয় +1 এতিয়া তাৰপিছত কি কৰিম এই যে মিলি থকা দুটা এবাৰ দুটা 3x - 1 আৰু যেটা কমন লৈছিলো কেনটা একলগ কৰা 4x - 1 একদম এইটোৱে হ'ল তোমাৰ উৎপাদক বিশ্লেষণ ইয়াত আৰু কোনো ভেজাল নাই এই 12x² - 7x + 1 + 1 ৰ আমি উৎপাদক বিশ্লেষণ কৰিলে কি পাম 3x - 1 আৰু 4x - 1 এইটো বিৰাট দৰকাৰী 9 ৰ পৰা শিকায় কিন্তু 10 ত আমাৰ বিৰাট দৰকাৰী পৰীক্ষা আহে যে আহে এইকে অকমান ভাবে চাই দেই ইয়াৰ আগত মই ফেক্টৰাইজেশ্যনৰ বিষয়ে অকমান বুজাই দিছিলোঁ উৎপাদকৰ বিষয়ে ইয়াত দুটানে তিনিটা মোক শিকাই দিছিলোঁ সূত্ৰ ব্যৱহাৰ কৰিব লাগে আৰু ক'ত কমন ল'ব লাগে কিন্তু এনেকুৱা অংক আছে এইটো বেছিকৈ ইম্পৰ্টেণ্ট এইটো খুবেই আহে হা এইটো কি কৰিলোঁ এই অংকটো মই উদাহৰণ হিচাপে ল'লোঁ 12x² - 7x + 1 ইয়াক উৎপাদক বিশ্লেষণ কৰিব লাগে এতিয়া দেখিছোঁ আমি যিহেতু তিনিটা পদ আছে আমি প্ৰথমতে চাম a + b হোল স্কয়াৰ পৰে নে a - b হোল স্কয়াৰ পৰে কাৰণ এইটো সঁচাই এইটো স্কয়াৰ বনাব নোৱাৰো এইটো স্কয়াৰ বনাব কাৰণ এইটো যেহেতু প্ৰথমতে স্কয়াৰ বনাব নোৱাৰো লাষ্টলৈকে মানে এইটো a + b হোল স্কয়াৰ নপৰে a - b হোল স্কয়াৰ নপৰে এতিয়া কি কৰিব লাগে তো আমি এনেকুৱা অংকবিলাকক কি কৰিব লাগে স্প্লিটিং মিডল টাৰ্ম মানে মাজৰ পদটো দুটা পদ কৰিব লাগে ইয়াত মাজৰ পদ কোনটো 7x
আমি 7x টো ভাগি কি কৰিম দুটা কৰি লম দুটা কৰি লোৱাৰ লগে লগে এটা দুটা তিনিটা চাৰিটা হৈ গ'ল চাৰিটা হোৱাৰ লগে লগে আমি দুভাগ কৰিব পাৰিম আৰু কেনেকুৱা কমন লৈ পেলাই আমি অংকটো উৎপাদক বিশ্লেষণ কৰিম কেনেকৈ কৰিম চোৱা আমাৰ প্ৰথম কাম হ'ব প্ৰথম সংখ্যাটো আৰু লাষ্ট সংখ্যাটো পূৰণ কৰা কি কৰিম পূৰণ কৰিম মানে যিটো স্কোৱাৰ থকা সংখ্যা x স্কোৱাৰ সহ আৰু লাষ্টৰ ধ্ৰুৱক ৰাখিলে পূৰণ কৰিম কিমান হ'ল 12 গুণ 12 হৈ গ'ল তাৰপিছত ইয়াত দুটা ভাগত ভাগ কৰোঁ উৎপাদক হিচাপে যি দুটা ভাগৰ যোগ বা বিয়োগফল মাজৰ সংখ্যাটো হ'ব মানে কি হ'ব লাগিব 7 হ'ব লাগিব কিন্তু আমি এই চিনটো চাম ইয়াত যদি যোগ চিন আছে তাহলে সেই উৎপাদক দুটা কি কৰিব লাগিব যোগ কৰি 7 দেখাব লাগিব আৰু যদি বিয়োগ চিন থাকে আমি কি কৰিব লাগিব বিয়োগ কৰি 7 দেখাব লাগিব এতিয়া আমি চাম যেহেতু যোগ কৰি 7 দেখাব লাগে ইয়াত ভাগি চাম 2 এ ভাগিলো কেইবাৰ গ'ল 6 বাৰ 2 এ ভাগিলো 3 বাৰ 3 এ ভাগিলো এবাৰ এটা উৎপাদক কি হলো 2 2 3 1 এটা দুভাগ কৰো যি দুটা ভাগৰ যোগফল 7 হ'ব লাগিব আমি কি কৰো এই দুটা এটা ভাগ কৰো এই দুটা ভাগ এটা কৰো মানে এই দুটা এটা ভাগ কৰিলে কিমান হ'ল 4 এই দুটা ভাগ কৰিলে 3 4 আৰু 3 ৰ মাজত যদি আমি যোগ কৰো তেলে আমি কি পাম 7 পাম এই 7 টো ঠাইত আমি কি লিখিম এতিয়া 4 যোগ 3 ভাল লাগিছে নে এতিয়া চোৱা 12x স্কয়াৰ মাইনাস 7 ঠাইত কি লিখিম 4 যোগ 3 বাহিৰত x যোগ 1 এতিয়া আমি এই কাষে কাষে একো নকৰো খালি মাজৰ মানে কৰিম কি কৰিম চোৱা 12x স্কয়াৰ মাইনাস ৰ সৈতে পূৰণ কৰিলো 4x মাইনাস ৰ সৈতে পূৰণ কৰিলো 3x 1 এটা দুটা তিনটা চাৰিটা পদ হ'ল চাৰিটা পদ হোৱাৰ লগে আমি দুভাগ কৰি ললো এই দুটা পদ এই দুটা পদ কিবা কমন হ'ব পাও নেকি চোৱা এই দুটা কি কমন হ'ব সংখ্যা হিচাপে 4 x দুটা আছে এটা আছে কেইটা ললো কমন এটা ইয়াত থাকি গ'ল কি 3x আৰু ইয়াত থাকিলে 1 মাজত মাইনাস কৰিলে এই সংখ্যাটো ইয়াত বুজিলো তেতিয়াহে আমি লিখিব 3x 1 এটি এই দুটা লগত এই দুটা মিলাই চোৱা কিবা চেঞ্জ আছে নেকি 3x ৰ লগত 3x মিলি আছে 1 ৰ লগত 1 মিলি আছে খালি এটা বস্তু মিলা নাই কি মিলা নাই ইয়াত আছে প্লাস ইয়াত আছে মাইনাস যদি এনেকুৱা হয় এই বস্তুটা মিলি থাকে খালি চিনটো নিমিলে তেতিয়া আমি কি দিম -1 যদি চিনটো মিলি থাকিলে হয় তেতিয়া কি দিলো হয় +1 এতিয়া তাৰপিছত কি কৰিম এই যে মিলি থকা দুটা এবাৰ দুটা 3x - 1 আৰু যেটা কমন লৈছিলো কেনদা একলগ কৰা 4x - 1 একদম এইটোৱে হ'ল তোমাৰ উৎপাদক বিশ্লেষণ ইয়াত আৰু কোনো ভেজাল নাই এই 12x স্কয়ার মাইনাস 7x প্লাস 1 মাইনাস প্লাস 1 ৰ আমি উৎপাদক বিশ্লেষণ কৰিলে কি পাম 3x - 1 আৰু 4x - 1 এইটো বিৰাট দৰকাৰী 9 ৰ পৰা শিকায় কিন্তু 10 ত আমাৰ বিৰাট দৰকাৰী পৰীক্ষা আহে যে আহে ঠিক আছে অকমান ভালদৰে চাই লোৱা দেই ধন্যবাদ